নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আজি মই কিছুমান চাকৰিৰ বিজ্ঞাপনৰ বিষয়ে আপোনালোকক ক'ব আহিছোঁ। আপোনালোকে চাওক, ইয়াতে বহুত পদ আছে। আপোনালোকে পদসমূহ ক'ত পাব, কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি জনাই আছোঁ আপোনালোকক। ইয়াতে টোটেল পদ আছে, আপোনালোকে দেখা পাইছেই 3712। এইটো আপোনালোকক মই দেখাই দিছোঁ 3712টা পদ ইয়াতে আছে। আৰু ইয়াতে পদসমূহৰ কাৰণে নটিফিকেশ্যনটো ক'ৰ পৰা ওলাইছে আপোনালোকক এইটো মই দেখাই দিছোঁ। এইটো SSC CHSL নটিফিকেশ্যন 2024 হয়। এইটো এটা ৱেবছাইটত এইখিনি কথা বিজ্ঞাপনখিনি প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। আৰু এতিয়া আমি আহোঁ এই পদসমূহৰ ডিটেইলছ কি আছে আমি চাওঁ। এইটো অৰ্গেনাইজেশ্যনটো আপোনালোকে গম পালেই যে কোন অৰ্গেনাইজেশ্যনৰ পৰা বিজ্ঞাপনটো আহিছে। SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াতে এইটো আপোনালোকৰ পদখিনিৰ কাৰণে এইটো দেখিছে কিমানটা পদ আছে, এইখিনি পদৰ কাৰণে পাব আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব, জব লোকেশ্যনটো ক'ত হ'ব। জব লোকেশ্যনটো আপোনালোকৰ অল ইণ্ডিয়াত হ'ব। অল ইণ্ডিয়াত আপোনালোকে জব লোকেশ্যন পাব। এইটো অল ইণ্ডিয়াত জব লোকেশ্যন থাকিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। পোষ্টটো কিমান আছে আপুনি গম পালেই। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰৰ পদ হয়। এইখিনি কথা আপোনালোকে গম পালে। এতিয়া আহক ইয়াতে পদসমূহ কি পদ আছে আমি চাওঁ আহক। ইয়াতে পদসমূহ হৈছে টোটেল পদ আছে আমাৰ ইয়াতে লোৱাৰ ডিভিজন ক্লাৰ্ক আছে, জুনিয়ৰ ক্লাৰ্ক আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, এনেকৈ পদসমূহ আছে। টোটেল পদ আছে 3712টা পদ ইয়াতে আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বা বয়সৰ সীমা কিমান লাগিব আমি চাওঁ। বয়সটো ইয়াতে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো 1 জানুৱাৰী 2024লৈকে। আৰু ইয়াৰ কাৰণে আপোনালোকে আৰু কি লাগিব আপুনি চাওক। ইয়াৰ আপোনালোকৰ কাষ্টৰ ৱাইজত ৰিলেক্সেশ্যনো থাকে। এই ৰিলেক্সেশ্যনখিনি আপোনালোকে পাই যাব। ইয়াতে SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আৰু OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এইটো আপাৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু 10 পাছৰো ইয়াতে আছে পদ কিছুমান। মই এই বিজ্ঞাপনটোত আপোনাৰ অফিচিয়েল ৱেবছাইটত যিটো দেখাইছে মই সেইটো আপোনালোকক দেখুওৱা নাই। আপোনালোকক মই এটা ৱেবছাইটত প্ৰকাশিত এটা ৰুলহে আপোনালোকক মই দেখাই দিছোঁ। এইটো ইয়াতে 12 পাছৰ দেখুওৱা হৈছে। আৰু ইয়াতে যিখিনি এপ্লাই কৰিব, এপ্লাই কৰোঁতে আমি কিছু ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজসমূহৰ কথা আমি উল্লেখ কৰিছে ইয়াতে। যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয় তেওঁলোকে 100 টকা পে' কৰিব লাগিব। OBC আৰু EWS কেণ্ডিডেটেও 100 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল ST, SC, PWBD আৰু ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। এইটো ন' ফিজ তেওঁলোকে দিব নালাগে। আৰু আমি পে'মেণ্টটো অনলাইন থ্ৰুত কৰিব লাগিব। এইটো আপোনালোকে দেখিছে পে'মেণ্টটো অনলাইন থ্ৰুত কৰিব লাগিব। আৰু আপোনালোকৰ ইয়াতে ৰিটেন এক্সাম হ'ব। ফাৰ্ষ্ট ৰিটেন এক্সাম হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত টাইপিং টেষ্ট হ'ব, তাৰপিছতে ফাইনেল ৰিজাল্ট
আপোনালোকৰ আহিব। এই 4টা ষ্টেপত আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰ হ'ব। আৰু ইয়াতে এক্সামৰ কাৰণে যিটো ৰিটেন এক্সাম হ'ব, ইয়াৰে প্ৰথম আমাৰ যিখন পেপাৰ থাকিব ৰিটেনৰ পেপাৰ টোটেল মাৰ্ক থাকিব 200 মাৰ্ক। ইয়াতে কুৱেশ্যন থাকিব 100টা কুৱেশ্যন থাকিব আৰু এইটো 60 মিনিটৰ কাৰণে দিয়া হ'ব। ইয়াতে কি বিভাগত কিমানটা আহিব আপোনালোকক দেখাই দিছোঁ। ইয়াতে লেংগুৱেজ ইংলিছৰ কাৰণে 25টা কুৱেশ্যনত 50 নম্বৰ থাকিব। জেনেৰেল ইণ্টেলিজেন্সৰ 25টা কুৱেশ্যন 50 মাৰ্ক থাকিব। আৰু এইটো আপোনাৰ কোৱান্টিটিভ এটিটিউডৰ 25টা কুৱেশ্যন 50 নম্বৰ আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত 25টা কুৱেশ্যন 50 নম্বৰ। টোটেল আপোনালোকৰ ইয়াতে গোটেইকেইটা মিলাই 200 কুৱেশ্যন হ'ব। 100 কুৱেশ্যন হ'ব, 200 মাৰ্ক হ'ব আৰু 60 মিনিট অৰ্থাৎ 1 ঘণ্টাত আপোনালোকে এইটো এক্সাম হ'ব। এইখিনি কথা আপোনালোকে গম পালে। আৰু অনলাইন আবেদন আপোনালোকে কৰিবই পাৰিব। ইয়াতে কুৱেশ্যন পেটাৰ্ণবিলাকো গোটেইখিনি আপোনালোকক ইয়াতে ডিটেইলছ দি দিয়া হৈছে। আপোনালোকে এইখিনি গোটেইখিনি গুগলত গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব বা নটিফিকেশ্যনতো আপোনালোকে চাই ল'ব পাৰিব। এইখিনিয়ে আছিল আজি বিজ্ঞাপনটো। আৰু আপোনালোকে গোটেইখিনি চাই আপোনালোকে কৰিব পাৰিব। বিজ্ঞাপনৰ ইয়াৰ লিংকবিলাক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। থেংক ইউ।